নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইনফৰমেটিভ ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আজি যোনসমূহ চাকৰিৰ বিষয়ে মই আপোনালোকক জনাবলৈ গৈ আছোঁ সেইখিনি আহিছে কাৰ্বি আংলং বায়'ফুৱেল ৰিফাইনাৰী লিমিটেডৰ ফালৰ পৰা আৰু ইয়াত ভালে সংখ্যক ভেকেঞ্চিজ ওলাইছে। এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপোনালোকৰ কোৱালিফিকেশ্যন নাইও ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে বা ক্লাছ 8 পাছ 10 পাছ 12 পাছ MBA মাষ্টাৰ ডিগ্ৰীজ MTech মানে লোৱেষ্ট কোৱালিফিকেশ্যন বা নো কোৱালিফিকেশ্যনৰ পৰা হাইয়েষ্ট কোৱালিফিকেশ্যনলৈকে বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে। সেইকাৰণে আপোনালোকৰ যিকোনো এটা চাকৰিৰ কাৰণে যদি আপোনালোকৰ এলিজিবিলিটি মিলে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এতিয়া মই আপোনালোকক কি পোষ্ট ওলাইছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া দেখাই যাওঁ। ইয়াতে প্ৰথম জেনেৰেল মেনেজাৰ প্লান্টৰ পোষ্ট আছে। BE বিচাৰিছে মেকানিকেল প্লাছ MBA 8 to 10 years of experience এটা ভেকেঞ্চি আছে। এছিষ্টেণ্ট GMৰ পোষ্ট ওলাইছে অপাৰেশ্যন BE মেকানিকেল প্লাছ MBA 5 to 8 yearsৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এটা ভেকেঞ্চি আছে। হেড এডমিনৰ ওলাইছে MBA বা IRPM ERP স্কিল 3 to 5 years of experience বিচাৰিছে এটা ভেকেঞ্চি আছে। তাৰপিছত HR হেড MBA প্লাছ IRPM প্লাছ ERP স্কিল 2 to 3 years of vacancy বিচাৰিছে। তাৰপিছতে গ্ৰুপ ডি ভেকেঞ্চি আছে। এটা ডেটা অপাৰেটৰ বা কাষ্টমাৰ কেয়াৰ ইয়াতে এনি ডিগ্ৰী প্লাছ কম্পিউটাৰ স্কিল যদি আছে আপোনালোকৰ 2 to 3 years of experience আৰু এটা পোষ্ট ওলাইছে। ছফ্টৱেৰ ডেভেলপাৰ ওলাইছে এনি ডিগ্ৰী প্লাছ ৱেব বা এপ ডিজাইনিং স্কিল 3 to 5 yearsৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এটা ভেকেঞ্চি আছে। ৰিচিপশ্যনিষ্টৰ কাৰণে আছে এনি ডিগ্ৰী প্লাছ কমিউনিকেশ্যন স্কিল 2 to 3 years of experience প্লাছ বিচাৰিছে আৰু ইয়াতে দুটা ভেকেঞ্চি আছে। তাৰপিছত AGM ফাইনেন্সৰ কাৰণে MBA ফাইনেন্স বা CA ICFAI প্লাছ ERP GST 3 to 5 years of experience বিচাৰে এটা পোষ্ট ওলাইছে। একাউণ্টেণ্টৰ কাৰণে BCom বিচাৰিছে উইথ ERP GST 2 to 3 years of experience দুটা ভেকেঞ্চি আছে। পাৰ্চেছিং হেড MBA বা এনি ডিগ্ৰী উইথ 2 to 3 years of experience এটা ভেকেঞ্চি ওলাইছে। ষ্ট'ৰ ইনচাৰ্জ এনি ডিগ্ৰী বা ডিপ্ল'মা 1 to 3 years দুটা ভেকেঞ্চি ওলাইছে। তাৰপিছতে প্লাম্বাৰ ITI 2 to 3 years of তাৰপিছতে ওলাইছে প্লাম্বাৰৰ জব ITI লাগিব ইয়াতে 2 to 5 years অৰ এক্সপিৰিয়েঞ্চ দুটা ভেকেঞ্চি ডিফু লোকেশ্যনৰ কাৰণে আছে। চিকিউৰিটি ছুপাৰভাইজাৰ 12 বা এনি গ্ৰেজুৱেট হ'ব লাগিব 2 to 3 years of experience তিনিটা ভেকেঞ্চি ওলাইছে। ডিফু লোকেশ্যনৰ কাৰণে চিকিউৰিটি গাৰ্ড ওলাইছে এক্স আৰ্মি প্লাছ গান লাইচেঞ্চ দুটা ভেকেঞ্চি ওলাইছে ডিফুৰ কাৰণে। প্লান্ট লেবাৰ ইয়াতে 2 to 3 years of experience বিচাৰিছে 12টা ডিফুৰ কাৰণে আছে। ৱেল্ডাৰৰ পোষ্ট ওলাইছে ITI প্লাছ ৱৰ্ক এক্সপিৰিয়েঞ্চ 2 to 3 years দুটা জব আছে। কাৰ্পেণ্টাৰৰ ওলাইছে 3 to 5 years of ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে কাঠ মিস্ত্ৰী মানে আৰু ইয়াতে আপোনালোকৰ ইয়াতে আপোনালোকৰ 2 to 5 yearsৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পোৱা নাই দুটা ভেকেঞ্চি আছে। তাৰপিছত টেংকাৰৰ ড্ৰাইভাৰ তাৰ কাৰণে 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু 10টা ভেকেঞ্চি আছে। তাৰপিছত হেল্পাৰ আছে হেল্পাৰৰ একো কোৱালিফিকেশ্যন বিচৰা নাই হেল্পাৰৰ কাৰণে 10টা ভেকেঞ্চি ওলাইছে 2 to 3 years of experience যদি আছে। গাড়ী ড্ৰাইভাৰৰ 10 পাছ বিচাৰিছে 2 to 3 years of experience 5টা ভেকেঞ্চি আছে ডিফু আৰু গুৱাহাটীৰ কাৰণে। ছুইপাৰৰ ইয়াতে একো ভেকেঞ্চি ছুইপাৰৰ কাৰণে 6টা ভেকেঞ্চি আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা নাই। কুকৰ কাৰণে ওলাইছে দুটা ভেকেঞ্চি ইয়াতে 2 বছৰৰ পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু পিয়নৰ কাৰণে 8 পাছ বিচাৰিছে আৰু ইয়াতে দুটা ভেকেঞ্চি ওলাইছে। তাৰপিছতে আছে ৰ মেটেৰিয়েল প্ৰকিউৰমেণ্টৰ কাৰণে এনি ডিগ্ৰী 1 to 5 years of experience 15টা ভেকেঞ্চি ওলাইছে ডিফু আৰু নৰ্থ ইষ্ট ৰিজনৰ কাৰণে আৰু চেলছ এক্সিকিউটিভ অইল চেল এনি ডিগ্ৰী 1 to 3 years of experience 15টা পোষ্ট ওলাইছে ডিফু আৰু নৰ্থ ইষ্ট এৰিয়াৰ কাৰণে। এই চাকৰিকেইটাৰ কাৰণে আপোনালোকৰ একো কোৱালিফিকেশ্যনো নাই তেতিয়াও আপোনালোকে এপ্লাই কৰি দিব পাৰিব বা 8 পাছ 10 পাছ 12 পাছ বেলেগ যিহেতু মই দেখাই দিলোঁ ক্লাছ মানে নো কোৱালিফিকেশ্যনৰ পৰা একে BE ডিগ্ৰী MBA হাইয়েষ্ট কোৱালিফিকেশ্যনলৈকে ইয়াতে ভেৰিয়াছ পোষ্ট ওলাইছে। তো আপোনালোকে আপোনালোকৰ নিজৰ এলিজিবিলিটি চাই পেলাই আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্ৰপ্ৰিয়েট হয় সেইটো কাৰণে এপ্লাই কৰি দিব পাৰিব। এপ্লিকেশ্যন পিৰিয়ড 20 জুনৰ পৰা ষ্টাৰ্ট হ'ব 22 জুলাইলৈকে আছে আৰু ইয়াতে এপ্লিকেশ্যন ফিজ 10 rupees ফৰ ST SC কেণ্ডিডেট আৰু
20 rupees for others মানে এটো এটা minimum application fees ৰাখিছে eligibility criteria কৈছে permanent resident হ'ব লাগিব Karbi Anglong Autonomous Council administrative areas আৰু age limit 18 years minimum আৰু 40 years maximum হ'ব লাগিব ST SC কাৰণে relaxation থাকিব 45 years লৈকে OBC MOBC কাৰণে 43 years লৈকে হ'ব মানে আপোনালোকে যদি Karbi Anglongত বাস কৰিছে তেন্তে আপোনালোকে পোষ্ট কিটাৰ কাৰণে এপ্লাই তাৰ মানে আপোনালোকে যদি কাৰ্বি আংলঙৰ বাসিন্দা হয় পাৰ্মানেন্ট ৰেজিডেন্ট হয় তেতিয়াহলে আপোনালোকে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰে ইয়াতে গুৱাহাটী আৰু ডিফুৰ কাৰণে ওলাইছে আপোনালোকে যোনটো লোকেশনত এপ্ৰোপ্ৰিয়েট হয় সেইটো লোকেশনৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে কাৰ্বি আংলঙৰ পৰা বিলং কৰে কি ডকুমেন্টস লাগিব মই কৈ দিছো ষ্টেণ্ডাৰ্ড ফৰ্মখন লাগিব তাতে আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব এডুকেশনাল কলেজ সাৰ্টিফিকেটস লাগিব এজ প্ৰুফ HSLC এডমিট কাৰ্ড এণ্ড পাছ সাৰ্টিফিকেট passport size photograph 2 copy lagibo caste certificate if applicable valid experience and computer certificate when required aru police verification report at a later stage apply kora process to hoise eligible local candidates are invited to apply in the standard form of application along with the necessary documents including educational certificates mark sheets to passport size photograph and a proof of permanent residency yate apnako PRC kon dekhabo lagibo address for submitting the application form at a drop box ase first floor old secretariat building KAAC Difu yate goi pele apnalke drop box at apnalke gute dokhini documents form khonor logote photocopy koribo kori pele e drop box ot apnalke 22 July bitor apply kori dibo lagibo এখন আছে স্ট্যান্ডার্ড আসাম গেজেট পার্টনার অ্যাপ্লিকেশন ফর্ম কোন এখন আপনারা যে কোনো ফটোকপি দোকানত গৈ পেলে ডাউনলোড কৰি লব পাৰিব ইয়াৰ পৰা আৰু আপোনালোকে তাৰপিছতে এখন উলাই পেলে ফিল কৰিব পাৰিব বা এখন ষ্টেচনাৰী দোকান বিলাকত পাইও যায় যদি আপোনালোকে কলে হল যে মোক চাকৰি কাৰণে এপ্লাই কৰিবলৈ গেজেট পাৰ্টনাৰ ফৰ্মখন লাগে তে এখনত আপোনালোকে সকলো ডিটেইলছ কিনে ফিল কৰিবলৈ ফটো লগাই পেলে ডকুমেন্টছৰ লগত সাবমিট কৰি দিব পাৰিব আৰু এখন হৈছে অফিচিয়েল নটিফিকেশনখন যোনখন আহিছে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ ফালৰ পৰা 18 জুনত এখন ওলাইছিলে ইয়াতে গুটে ডিটেইলছ কিনে মেনশন কৰা আছে যে কাৰ্বি আংলং ৰিফাইনাৰী ফালৰ পৰা ইনভাইট এপ্লিকেশন ফ্ৰম পাৰ্মানেন্ট ৰেজিডেন্ট অফ কাৰ্বি আংলং অটোনমাস কাউন্সিল এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্টস ইন দ্য প্ৰেসক্ৰাইব ফৰ্মেট আৰু এইখিনি হল জব খিনি যেখিনি অলৰেডি মই কৈছোৱে ইয়াতে স্যালাৰিও মেনশন কৰা আছে কোনটো পোষ্টৰ কাৰণে কিমান স্যালাৰি হ'ব যেনে তাৰ পিছতে এইখিনি গুটেখিনি এবাৰ আপোনালোকে চাই লব কোড পোষ্টিংৰ আছে মেল নে ফিমেল লাগিব ইয়াৰ্স অফ এক্সপেৰিয়েন্স স্যালাৰি গুটেখিনি আৰু তাৰ পিছত যদি আপোনালোকৰ এলিজিবিলিটি মিলে তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব এইখিনি ডিটেইলছ এবাৰ চাই লব যোনখিনি মই অলৰেডি কৈ দিছো এইটো ভিডিঅ'ত মোৰ জানাবলগীয়া ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে এই ভিডিঅ'টো ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজত শেয়াৰ কৰি দিব কোনোবা যদি এই পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকো এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ